গাইছ আজি এটা বস্তু বনাই আছোঁ। কি বস্তু দেখাই আছোঁ? এয়া বিলাহীবিলাক ইমান আছে, মানে গোটেই বিলাহী ফ্ৰিজত থ'লেও পচি যায়। ইমান বেছি খাবও নোৱাৰি, কেতিয়াবা বহুত বেছি অনা হয়। আৰু লগতে পানী মাৰা যিহেতু বেছি দিন ৰাখিব নোৱাৰি, পচি যায়। এয়া মই ভাবিলোঁ যে আজি এনেকুৱাকৈ ফ্ৰিজত ৰাখিলে বহুত দিনলৈকে খাব পাৰি। এয়া এনেকুৱাকৈ মই অকণমান মিঠাতেল দিছোঁ, জিৰা, পিঁয়াজ দিয়া নাই, পিঁয়াজ দিব নালাগে, বেয়া হৈ যায়। তাৰপিছত নিমখ, অকণমান হালধি, লগতে জালুকৰ গুড়ি, এনেকুৱা দি কেনে মই এইখিনি ধুনীয়াকৈ মানে আধা বনাই থৈ দিওঁ। এনেকুৱাকৈ যদি ফ্ৰিজত ৰখা হয় মানে বহুত দিনলৈকে খাব পাৰি। মানে মাছৰ তৰকাৰীত দিব পাৰি, অকণমান ওলাই কেনে কম টাইমতে হৈ যায় ধুনীয়াকৈ। লগতে বিলাহীটো মানে বেয়া হৈও নাযায়, ধুনীয়া হৈ থাকে। কালাৰটো দেখিছেনে? ধুনীয়া হৈছে। এয়া এনেকুৱাকৈ এতিয়া ঠাণ্ডা কৰি ফ্ৰিজত থৈ দিম। এতিয়া ঠাণ্ডা হ'লে এইখিনি ধুনীয়াকৈ ফ্ৰিজত ৰাখি থওক, বহুত দিনলৈকে মানে খাব পাৰি। আৰু ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। থেংক ইউ, বাই বাই।